মই কালাৰ দি দিছোঁ নহয় জানো এইখিনি বুকত আছে এইটো আপোনালোকৰ নিউমাৰ্চিৰ যিটো আমাৰ এটা কম্পনেণ্ট পাব তাতে ডাটা হেণ্ডলিং বুলি আছে তথ্যৰ উপস্থাপন ইয়াত তথ্য উপস্থাপন কৰিবৰ কাৰণে মই কিছুমান ইয়াত কি কৰিছোঁ কিছুমান কাৰ্ড ইয়াত দি দিছোঁ আৰু তেনেকুৱা কাৰ্ডবিলাক ইয়াত লগত আছে ইয়াত তেনেকৈ দি দিলে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব পৰা যাব তেওঁলোকে ইয়াৰ পৰা বাছি পেলাই ইয়াতে ধৰি লওক কালাৰখিনি কি কৰিব পাৰিব ইয়াত পেষ্ট কৰিব দিব লাগিব এতিয়া ধৰি লওক আমাৰ তলৰ শ্ৰেণীত ক'লৈকে শিকিব সংখ্যাটো 9 লৈকে ইয়াত 9টাৰ প্ৰথমত আমি একেদিনে 9টা নিদিব প্ৰথমতে কমৰ পৰা যাব লাগিব 4টা মেক্সিমাম 4টা ল'লে বা 3টা ল'লে 3টা ইয়াত তেওঁলোকক এই টেবুলখনৰ পৰা বাছি পেলাই কেইটা আছে একেধৰণৰ কাগজটোত আঠা মাৰি দিলে তেওঁলোকক তাৰপিছত গোলটো ঘূৰণীয়া বস্তু তেনেকৈ দিলে তাৰপিছত আপোনাৰ তিনিকোণীয়াটো দিলে এইখিনি আমাৰ কি হ'ব তেনেকৈ দিব পাৰিব নহয় জানো এতিয়া দিলে এইটো এটা মই এক্টিভিটি কৰি মানে তেওঁলোকক ব্যস্ত কৰিব পৰা যাব ইয়াৰ পৰা সাপোজ ছাত্ৰ ছাত্ৰীসকলে এই যে শেপ এইটো যে চাৰিকোণীয়া তিনিকোণীয়া ঘূৰণীয়া এইটো তেওঁলোকৰ শেপৰ ধাৰণাটো হ'ব প্ৰথমত যদি ৰঙৰ ধাৰণা হ'ব পাৰে 2 নম্বৰ হ'ব ইয়াৰ শেপ যিটো আমাৰ আকৃতিৰ বিষয়ে দিয়া আছিলে তাতে ঘূৰণীয়া তিনিকোণীয়া সেইখিনি কথা আহিব লগতে কি হ'ব তেওঁলোকে যে আঠা লগাব ইয়াৰ বিচাৰোঁতে তেওঁলোকে চিন্তা কৰিব কগনিটিভ ডেভেলপমেণ্ট বৌদ্ধিক ডেভেলপমেণ্ট হ'ব পাৰে তাৰপিছত হাতে কামে কৰিব তেওঁলোকৰ কি হ'ব সূক্ষ্ম পেশীৰ বিকাশ হ'ব তেওঁলোকে ইয়াৰ পৰা ওলাই ইয়াত মিলাইছে সেইখিনি আৰু তেওঁলোকে জ্ঞান তেওঁলোকৰ যদি দলীয়ভাৱে কৰিছে তেতিয়া কি হ'ব পাৰে ইয়াত ছ'চিয়েলি তেওঁলোকৰ যিটো ইম'চন সামাজিক এইখিনি ডাটাবোৰটো তেওঁলোকে পাব চ' এই এক্টিভিটিটো আপুনি কৰাব পাৰে ল'ৰা ছোৱালী বিজি ৰাখিব পাৰিব এইটো এনেকৈ হ'ল চ' এইটো মই টেক্সটবুকত কিন্তু এইটো আছে এইটো তাৰ পৰা এটা পেজৰ পৰা মই টেক্সটবুকৰ আপুনি এইটো কৰাচোন বুলি টেক্সটবুকখন দি দিলে আপোনাৰ কামটো ঠিক নহয় আপুনি যদি নিজে এনেকৈ বনাই পেলাই চাপোজ দিলে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে অকণমান কি হ'ব আগ্ৰহী হ'ব যে পঢ়িবলৈ ইয়াত আঠা লগাব পাব কিমান ফূৰ্তি পাব যে ইয়াত 3জন গ্ৰুপত দি দিলে 3জনে কৰিলে এটা গ্ৰুপত বোলে তুমি ত্ৰিভুজ তিনিকোণীয়াটোৱে এজনে লগালে তেনেকৈ বস্তুটো কোনোবাই কৰাব এইটো এটা এক্টিভিটি ল'ব মানে এতিয়া এইটো এক্টিভিটিও আছে